হিন্দুত্বৰ মাজত একতা আনিবৰ কাৰণে এই গোটেইখিনিকে মানে একতা ভাৱ আনিব লাগিব, সমভাৱ আনিব লাগিব, সমদৃষ্টি আনিব লাগিব, হয়নে? ইজনে সিজনৰ ভাৱত মাজত সহযোগিতা থাকিব লাগিব, সহানুভূতি থাকিব লাগিব, সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব। সেই তাৰ ওপৰত কাম কৰিব লাগিব। সেই তাৰ ওপৰত কাম কৰিলেহে হিন্দু একত্ৰিত হ'ব। আৰু যেতিয়া হিন্দু একত্ৰিত হ'ব তেতিয়া এটা গোট হৈ থাকিলে তেতিয়া তাক কোনো লৰচৰ কৰিব নোৱাৰে। আজি মুছলমানৰ ক্ষেত্ৰত আমি মুছলমানক গালি পাৰি আছোঁ, আমুক মিয়া আমুক মুছলমানক গালি পাৰি আছোঁ, কিন্তু মুছলমানৰ এনেকুৱা একতা ভাৱ আছে যে তেওঁলোকৰ নিজৰ মাজত কাটা মাৰা চব লাগি থাকে, কিন্তু কোনোবা বেলেগ পন্থাৰ মানুহ আহি পেলাই যদি তেওঁলোকক আক্ৰমণ কৰিব বিচাৰে তেওঁলোক গোটেইখিনি জাঙুৰ খাই হয়। কিন্তু কালি যদি আমাৰ হিন্দু ল'ৰা এটাক, অসমীয়া ল'ৰা এটাক কোনোবা মুছলমান লোকসকলে মাৰি থাকে, কিন্তু আমাৰ মানুহ ওলাই যোৱা মানুহ কোনো নাথাকে।